সকলো দৰ্শক তথা শ্ৰোতালৈ হিয়া ভৰা ওলগ তথা সালাম জনাই মই মুক্তাবুল হুছেইনে আমাৰ ইতিমধ্যে ধাৰাবাহিকভাৱে চলাই অহা কোৰাণ মজিদৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 756 নং খণ্ডটিৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকবৃন্দ, প্ৰতিদিনৰ দৰে আজিও আমি এটি বিশেষ বিষয় আপোনালোকৰ মাজত চৰ্চাৰ বাবে লৈ আনিব বিচাৰিছোঁ, যি বিষয়টিৰ ভুল অনুবাদৰ বাবে ইতিমধ্যে লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকে এনে অনুবাদৰ প্ৰতি ঘিণ ভাৱ জন্মাই আনকি ইছলাম ত্যাগ কৰি এথিষ্ট হ'বলগীয়া হৈছে। কোৰাণ মজিদ তথা ইছলাম ধৰ্মক সমালোচনা কৰা ইছলাম বিৰোধী পৃথিৱীৰ সকলো শক্তিয়ে সমালোচনা কৰিবৰ বাবে উদগনি দিয়া, উৎসাহ দিয়া এই ভুৱা অনুবাদ, ভুল অনুবাদ নিশ্চিতভাৱে আমি স্পষ্ট হ'ব লাগিব যে আল্লাহ সুবহানাহু ওয়া তাআলাই সঁচাকৈ এনে কোনো কথা কৈছে নেকি যি কথাক সাধাৰণ মানুহে ঘৃণাৰ চকুৰে চাব লগা হয়, সমালোচনা কৰিব লগা হয়। আল্লাহৰ কথা নিশ্চিতভাৱে কেতিয়াও তেনে হ'ব নোৱাৰে। বিষয়টি হৈছে ইছলাম ধৰ্মত দাস দাসী প্ৰথাৰ অনুমোদন। কেৱল অনুমোদনেই নহয় প্ৰিয় দৰ্শকবৃন্দ, দাসীৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰিবৰ বাবে কোৰাণৰ ভুল অনুবাদে আমাক উৎসাহিত কৰিছে। মই পুনৰ কৈছোঁ, কোৰাণ মজিদৰ ভুল অনুবাদে ইছলাম ধৰ্মীয় লোকক নিজৰ লিগেল ৱাইফৰ উপৰিও দাসীৰ সৈতে শাৰীৰিক সম্পৰ্কৰ অনুমোদনৰ বিষয়ে ভুৱা অনুবাদে আমাক জানিবলৈ দিছে। এনেধৰণৰ কথা কেতিয়াও আল্লাহৰ কথা হ'ব নোৱাৰে। কৌশলগতভাৱে ইয়াক এনেধৰণে টেম্পাৰিং এইবাবেই কৰা গৈছে, বিষয়বস্তু পৰ্যালোচনা কৰিলে আমি দেখিবলৈ পাওঁ যে যুগে যুগে কালে কালে যিসমূহ ধৰ্মীয় পুথি, মানৱ সংকলিত, মানৱ সংগৃহীত ধৰ্মীয় পুথিসমূহৰ ওপৰত ভিত্তি কৰি ইছলাম ধৰ্ম চলি আছে, সেই ইছলাম ধৰ্মীয় পুথিসমূহে নবী মুহাম্মদৰ ক্ষেত্ৰত তেখেতৰ মুখেৰে এনেধৰণৰ দাস দাসীৰ সৈতে জিনচী আমল অৰ্থাৎ ফিজিকেল ৰিলেশ্যন কৰাৰ অনুমোদনৰ বিষয়ে উল্লেখ আছে। গতিকে তেনে ধৰ্মীয় গ্ৰন্থৰ সত্যতা স্থাপন কৰিবৰ বাবে কেনেকৈ জোৰ জবস্তি টেম্পাৰিং কৰি আল্লাহৰ আয়াতৰ ভুল অনুবাদ কৰি মানৱ সংগৃহীত ধৰ্মীয় পুথিসমূহৰ সত্যতা স্থাপন কৰিবলৈ গৈছে, সেই দিশটো আমি আজিৰ আমাৰ আলোচনাত চৰ্চাৰ বাবে আনিব বিচাৰিছোঁ। আমি প্ৰিয় দৰ্শকবৃন্দ, আমি আহ্বান জনাইছোঁ, বিষয়বস্তুৰ ওপৰত কোনো আৱেগিক হোৱাৰ প্ৰয়োজন নাই। আমি যিখিনি তথ্য আপোনালোকৰ আগত উপস্থাপন কৰাৰ চেষ্টা কৰিম, আপোনালোকে সদায় আমি কৈ আহিছোঁ যে তাক বিবেচনাৰ আওতালৈ আনক। আমি টেম্পাৰিং কৰিছে বুলি শব্দটি, ইমান ডাঙৰ শব্দটি আমি ক'বলৈ কেনেকৈ সাহস পাইছোঁ? নিশ্চিতভাৱে ইয়াক আমি প্ৰমাণ দিব লাগিব কোৰাণৰ পৰাই। গতিকে আহক প্ৰিয় দৰ্শকবৃন্দ, আমি সময় নষ্ট নকৰি বিষয়বস্তুৰ চৰ্চাৰ মাজলৈ আগবাঢ়ি যাওঁ। কোৰাণ মজিদত আল্লাহ সুবহানাহু ওয়া তাআলাই এই সংক্ৰান্তত ব্যৱহাৰ কৰা আৰবিক শব্দকেইটি হৈছে যে মা মালাকাত আইমানুকুম। সকলো ধৰণৰ গৰিষ্ঠ সংখ্যক অনুবাদতেই আপোনালোকে দেখা পাব মা মালাকাত আইমানুকুম শব্দৰ অনুবাদ কৰিছে যে তোমালোকৰ অধিকাৰভুক্ত দাস দাসী।
আইমানুকুমক দাস দাসী বুলি অনুবাদ কৰিছে যেহেতু ধৰ্মীয় পুথিৰ সত্যতা স্থাপন কৰিবলৈ যোৱাৰ বাবে এনেধৰণৰ টেম্পাৰিঙৰ কৌশল অৱলম্বন কৰিবলগীয়া হৈছে। এতিয়া কথা হৈছে মা মালাকাত আইমানুকুম এই কথাকেইটা বুজিবৰ বাবে প্ৰিয় দৰ্শকবৃন্দ কোনো আৰবিকত আমি PhD হ'ব নালাগে, ডক্টৰেট হ'ব নালাগে, আৰবী ভাষাৰ আমি খুব ডাঙৰ জ্ঞানী পণ্ডিতো হ'ব নালাগে, একেবাৰে বেছিক কথাৰ পৰাই এই মা মালাকাত আইমানুকুম আমি ইনশাআল্লাহ বুজিব পাৰিম। মা শব্দৰ অৰ্থ হৈছে হোৱাট অৰ হু, অৰ্থাৎ কি বা কোন বা যি এনেধৰণৰ বুজাব। মালাকাত শব্দ ইমতিলাকৰ পৰা আহিছে। মালাকাত শব্দই বুজাব হেভিং পাৱাৰ টু কণ্ট্ৰল, অধিকাৰ ৰখা। আৰু আইমান শব্দই বুজায় যে শপত, অংগীকাৰ, দায়বদ্ধতা ইত্যাদি বুজাব আইমান শব্দই। কিন্তু দেখা গৈছে যে মা মালাকাত আইমানুকুম শব্দটিৰ ভুৱা অনুবাদ কৰা গৈছে যে দাস দাসী বুলি। গতিকে আহক আমি কোৰাণ মজিদৰ পৰাই প্ৰথমতে এই আইমানুকুম শব্দই কি বুজাইছে তাৰ দুটিমান তথ্য আপোনালোকক দিবৰ বাবে প্ৰথমতেই আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ কোৰাণ মজিদৰ 2 নং সূৰা আল বাকাৰাৰ 225 নং আয়াতটিৰ মাজলৈ। আমি আশা ৰাখিম প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তু যেহেতু খুব সেনজিটিভ বিষয়, আমি ইয়াৰ মূল দৰ্শন বুজিবৰ বাবে আমি কিছু কোৰাণ মজিদক আমি ভাল ধৰণে ইয়াক ঘাটি আমি বিষয়বস্তুসমূহ আমি উলিয়াবৰ চেষ্টা কৰিব লাগিব যদিহে আমি ইয়াৰ মূল বাৰ্তা বুজিব বিচাৰোঁ। এতিয়া আমি প্ৰথমতে আপোনালোকক মা মালাকাত আইমানুকুমৰ অৰ্থ বাবে 2 নং সূৰাৰ 225 নং আয়াতটিৰ মাজলৈ আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। 225 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে বিসমিল্লাহ আর রহমান আর রহিম। 225ত কৈছে যে লা ইউআখিজুকুমুল্লাহু, যে আল্লাহে তোমালোকক নধৰে বিল্লাগৱি ফি আইমানুকুম। সব আল্লাহে তোমালোকক নধৰে সেইসমূহ শপত যিসমূহ শপত তোমালোকে প্ৰকৃততে ধেমালিৰ সুৰত যিসমূহ তোমালোকে শপত কৰা, তেনেধৰণৰ শপতক আল্লাহে তোমালোকক কেতিয়াও প্ৰশ্ন উত্থাপন নকৰে। কাৰণ আল্লাহ সুবহানাহু ওয়া তাআলাই ভাল ধৰণে জানে এই শপত প্ৰকৃততে সত্য তেওঁ কৰিছে নে লাগোৱা পাতলীয়াকৈ ধেমালিকৈ শপত খাইছে। গতিকে ইয়াত আইমানুকুম শব্দৰ স্পষ্টকৈ আমি দেখিবলৈ পাইছোঁ যে ইয়াত শপত, প্ৰমিজ এনেধৰণৰ অৰ্থ বুজাইছে। ৱালাকিন ইউআখিজুকুম, আল্লাহে কৈছে বৰং ইউআখিজুকুম তোমালোকক ধৰা হ'ব বিমা কাসাবাত কুলুবুকুম, অন্তৰেৰে সঁচাকৈ তোমালোকে যিসমূহ প্ৰমিজ কৰা সেই প্ৰমিজসমূহ যদি তোমালোকে ভংগ কৰা তেতিয়াহ'লে আল্লাহে তোমালোকক ধৰিব। ৱাল্লাহু গফুৰুন হালিম। এতিয়া প্ৰিয় দৰ্শকবৃন্দ 225 নং আয়াতত আইমানুকুম শব্দই আমাক স্পষ্ট কৰিছে তোমালোকৰ শপতসমূহ। আইমান শব্দই শপত বুজাইছে, প্ৰমিজ বুজাইছে। আন এটি তথ্যৰ বাবে আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ 3 নং সূৰা আল ইমৰানৰ 77 নং আয়াতটিৰ মাজলৈ। মন কৰিব, ইয়াত কোৱা গৈছে যে ইন্নাল লাযিনা ইয়াস্তাৰুনা বি আহদিল্লাহি, নিশ্চিতভাৱে নিশ্চয় আল্লাযিনা ইয়াস্তাৰুনা বি আহদিল্লাহি, যিসকলে এক্সচেঞ্জ কৰে, ক্ৰয় বিক্ৰয় কৰে, আহদিল্লাহি আল্লাহৰ সৈতে কৰা অংগীকাৰ, ৱা আইমানিহিম আৰু সিহঁতৰ শপত, সামানান কালিলান ক্ষুদ্ৰ মূল্যৰ বিনিময়ত। গতিকে চক 3 নং সূৰাৰ 77 নং আয়াতে আইমান শব্দক সেই একেই
প্ৰমিজ বা শপত বুজাই আছে। ঠিক তেনেধৰণে আমি 4 নং সূৰা আন নিছাৰ 33 নং আয়াতৰ মাজলৈ আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ। 33 নং আয়াতত ইয়াত কোৱা গৈছে যে ৱালি কুল্লি জাআলনা মাৱালিয়া মিম্মা তাৰাকা। আমি ট্ৰেডিশ্যনেল অনুবাদেই পঢ়িছোঁ, যিহেতু গৰিষ্ঠ সংখ্যক ট্ৰেডিশ্যনেল অনুবাদেই টেম্পাৰিং কৰা গৈছে, কিন্তু আমাৰ বিষয়বস্তু যিহেতু আজি মা মালাকাত আইমানুকুমৰ ওপৰত চৰ্চা, গতিকে আমি ট্ৰেডিশ্যনেল অনুবাদত ইয়াক কোৱা গৈছে এনেধৰণে, পিতৃ মাতৃ আৰু আত্মীয় স্বজনৰ পৰিত্যক্ত সম্পত্তিৰ প্ৰত্যেকৰে বাবে আমি উত্তৰাধিকাৰী কৰিছোঁ। মিম্মা তাৰাকাল ৱালিদানি ৱাল আকৰাবু ৱা আল্লাযিনা আকাদাত আইমানুকুম। চাওক, ইয়াত অসমীয়া এনেধৰণে কৰিছে, পিতৃ মাতৃ আৰু আত্মীয় স্বজনৰ পৰিত্যক্ত সম্পত্তিৰ প্ৰত্যেকৰে বাবে আমি উত্তৰাধিকাৰী কৰিছোঁ আৰু যিসকলৰ লগত তোমালোক অংগীকাৰবদ্ধ। আইমানুকুম, আইমান শব্দই শপত, প্ৰমিজ, অংগীকাৰ এনেধৰণৰ অৰ্থহে প্ৰকাশ কৰে। গতিকে সেই একেটি শব্দই মা মালাকাত আইমানুকুমৰ ক্ষেত্ৰত সেই একেই আইমান, একেই শব্দই কেনেধৰণে তাত গৈ ই দাখিলৈ পৰিৱৰ্তন হ'ল, এই বিষয়টো আমাৰ বাবে নিশ্চিতভাৱে চাবলগীয়া বিষয়। প্ৰিয় দৰ্শকবৃন্দ, মা মালাকাত আইমানুকুম কোৰাণ মজিদত সৰ্বমুঠ 14 বাৰ 14 টাইমছ ইয়াক ব্যৱহাৰ কৰিছে। আমি ইনশাআল্লাহ এই 14টা তথ্য আমি আপোনালোকৰ মাজত দাঙি ধৰিছোঁ, যদিও আমি সকলোবোৰ আয়াত আমি চৰ্চাৰ মাজলৈ আনিব নোৱাৰোঁ সময়ৰ বাবে। ইয়াৰ মাজত 2-4টিমান অনুবাদ আমি আপোনালোকৰ মাজত দাঙি ধৰাৰ, ট্ৰেডিশ্যনেল অনুবাদ দাঙি ধৰাৰ চেষ্টা কৰিম, যিহেতু আমাৰ বিষয়বস্তু ট্ৰেডিশ্যনেল অনুবাদ টেম্পাৰিং কৰা গৈছে। গতিকে ট্ৰেডিশ্যনেল অনুবাদে কি কৈছে এবাৰ সুস্থ মস্তিষ্কৰে প্ৰত্যেকেই চিন্তা কৰিবচোন। হয়তো বহুতে চাইছে যদিও অভাৰলুক হৈছে, বিষয়বস্তু চিন্তা নকৰাৰ বাবে ইয়াৰ বাস্তৱতাক ধৰিব পৰা নাই। এতিয়া আমি ইতিমধ্যে 3টি আয়াত, 2 নং সূৰাৰ 225, 3 নং সূৰাৰ 77 আৰু 4 নং সূৰাৰ 33 নং আয়াতৰ দ্বাৰা আইমান শব্দক আমি দেখুৱালোঁ যে ই শপত, অংগীকাৰ, প্ৰমিজ বুজাই আছে। সেই একেটি শব্দই মা মালাকাত আইমানুকুম কোৰাণত 14 বাৰ ব্যৱহাৰ কৰিছে। এইবোৰৰ ক্ষেত্ৰত সেই আইমানুকুম গৈ ডাকি হৈ গ'ল। এই 14 বাৰৰ ক্ষেত্ৰত আপোনালোকে প্ৰয়োজন বোধ কৰিলে নোট ডাউন কৰি ল'ব। 4 নং সূৰাৰ 3 নং আয়াত, 4 নং সূৰাৰ 24 নং আয়াত, 4 নং সূৰাৰ 25 নং আয়াত, 4 নং সূৰাৰ 36 নং আয়াত, 16 নং সূৰাৰ 71 নং আয়াত, 23 নং সূৰাৰ 6 নং আয়াত, 70 নং সূৰাৰ 30 নং আয়াত, 24 নং সূৰাৰ 31 নং আয়াত, 24 নং সূৰাৰ 33 নং আয়াত, 24 নং সূৰাৰ 58 নং আয়াত, 30 নং সূৰাৰ 28 নং আয়াত, 33 নং সূৰাৰ 50 নং আয়াত, 33 নং সূৰাৰ 52 নং আয়াত আৰু 33 নং সূৰাৰ 55 নং আয়াত। এই 14 স্থানতেই মা মালাকাত আইমানুকুম, আইমানক দাখি টেম্পাৰিং কৰি কৰা গৈছে, য'ত আমি ইতিমধ্যে দেখুৱাই আহিছোঁ যে আইমান শব্দই প্ৰকৃততে অংগীকাৰ, দায়বদ্ধতা, প্ৰমিজ ইত্যাদি বুজায়। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আমি যিহেতু কৈছোঁ যে ইছলামত দাসীৰ প্ৰথাৰ অনুমোদনৰ লগতে এনেধৰণৰ দাসীৰ সৈতে ফিজিকেল ৰিলেশ্যনৰ ভুল অনুবাদে কেনেধৰণে আমাক অনুমোদন দিছে, যাৰ বাবে আজি কোৰাণ মজিদ বহুতৰে ক্ষেত্ৰত এনে অনুবাদৰ বাবে আজি সমালোচনাৰ পাত্ৰ হ'ব লগা হৈছে, বহুতে ইছলাম ধৰ্ম ত্যাগ কৰিব লগা হৈছে। আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ 23 নং সূৰাৰ মাজলৈ। আমি ট্ৰেডিশ্যনেল অনুবাদেই পঢ়িম, যেহেতু আমি ট্ৰেডিশ্যনেল অনুবাদৰ ওপৰত আমি আপত্তি দৰ্শাইছোঁ। গতিকে আপোনালোকে চিন্তা কৰি চাওক ট্ৰেডিশ্যনেল অনুবাদে বিষয়বস্তুসমূহ কেনেধৰণে কৈ আছে।
23 নং সূরা আল মুমিন 1 নং আয়াতত কৈছে অৱশ্যেই মুমিনসকল সফল কাম হৈছে। মন কৰিব, মুমিনসকল সফল কামৰ বিষয়ে কৈছে। যিসকল, কোনসকল মুমিন? যিসকল নিজৰ সালাতত ভীতি অৱনত। 3 নং আয়াতত কৈছে আৰু যিসকলে অসাৰ কথা বতৰাৰ পৰা বিমুখ। 4 নং আয়াতত কৈছে যিসকলে জাকাতৰ ক্ষেত্ৰত সক্ৰিয়। 5 নং আয়াতত কৈছে, আমাৰ বিষয়বস্তু 5 নং আয়াতৰ পৰা আহিব, যেহেতু আয়াত আৰম্ভ হৈছে সফল মুমিনসকল, কোনসকল তেওঁলোকৰ কেৰেক্টাৰ দিয়া আছে। 5 নঙত কৈছে যিসকলে নিজৰ যৌনাংগক ৰাখে সংৰক্ষিত, সেইসকল মুমিন। 6 নং আয়াতত কৈছে ইল্লা, এই যে সংৰক্ষণ কৰিব কিন্তু ব্যতিক্ৰম এটি দিছে, ইল্লা কেৱল নিজৰ স্ত্ৰী অথবা অধিকাৰভুক্ত দাসীসকলৰ বাহিৰে। কি বুজি পাইছে প্ৰিয় দৰ্শকবৃন্দ? সেইসকল মুমিন যিসকলে নিজৰ প্ৰাইভেট পাৰ্টছ সংৰক্ষিত কৰিব, একচেপ্ট নিজৰ স্ত্ৰীৰ সৈতে কৰিলে কোনো অসুবিধা নাই, অথবা অধিকাৰভুক্ত দাসীসকলৰ বাহিৰে। নিশ্চয় ইয়াত তেওঁলোক নিন্দিত নহ'ব। অধিকাৰভুক্ত দাসী লগত যদি ফিজিকেল ৰিলেশ্যন কৰে, অনুবাদে কৈছে আল্লাহৰ দৃষ্টিত নিন্দিত নহ'ব। 7 নং আয়াতত কৈছে এতেকে যিসকলে ইয়াৰ বাহিৰে আনক কামনা কৰিব সিহঁতেই হ'ব সীমা লংঘনকাৰী। খুব ঠাণ্ডা মনেৰে এই 7টি আয়াত চাওক, কেনেকৈ দাসীসকল লিগেলাইজ কৰিছে ফিজিকেল ৰিলেশ্যন কৰিবৰ বাবে। সেইসকল মুমিনক সফল বুলি কৈছে যিসকলে নিজৰ স্ত্ৰী আৰু অধিকাৰভুক্ত নাৰীৰ ক্ষেত্ৰত তেওঁ নিজৰ যৌনাংগ সংৰক্ষিত ৰখাৰ প্ৰয়োজন নাই, অৰ্থাৎ তেওঁলোকৰ সৈতে ফ্ৰী থাকিলে তেওঁলোক নিন্দিত নহ'ব। প্ৰিয় দৰ্শকবৃন্দ, এবাৰলৈ ভাবি চাওক, এনেধৰণৰ কথা বতৰা আল্লাহৰ কিতাপত ভুৱা অনুবাদেৰে ভৰাই দিয়াটো এক কিমান জঘন্য অপৰাধ। কেৱল এই নহয়, আমি মুমিনৰ ক্ষেত্ৰত দেখুৱালোঁ যে কেনেধৰণে লিগেলাইজ কৰিছে দাসীৰ সৈতে ফিজিকেল ৰিলেশ্যন। এনেধৰণৰ অনুবাদে নবী মুহাম্মদৰ চৰিত্ৰৰ ওপৰত কেনেধৰণৰ প্ৰশ্ন আনিছে। আমি যদি এই অনুবাদ ধীৰ সুস্থিৰে পঢ়োঁ, তেতিয়াহে আমি চিন্তা কৰি ইনশাআল্লাহ বুজিব পাৰিম। আহক আমি আপোনালোকক এই ক্ষেত্ৰত লৈ যাব বিচাৰিছোঁ 33 নং সূৰাৰ 50 নং আয়াত ট্ৰেডিশ্যনেল অনুবাদে কেনেধৰণে অনুবাদ কৰিছে এবাৰ চাব। সূৰা আল আহজাবৰ 50 নং আয়াত, আমি অসমীয়া অনুবাদেই আমি আপোনালোকৰ মাজত পঢ়ি দিম। 50 নং আয়াতটি আল্লাহ সুবহানাহু ওয়া তাআলাৰ সম্বোধন, ইয়া আইয়ুহান নবী, নবীক সম্বোধন কৰি তলৰ কথাকেইটি কৈছে। এতিয়া ইয়াৰ অসমীয়া অনুবাদ এনেধৰণে কৰিছে, মন কৰিব, হে নবী, আমি তোমাৰ বাবে বৈধ কৰিছোঁ তোমাৰ স্ত্ৰীসকলক, যিসকলক তুমি মোহৰ প্ৰদান কৰিছা, বৈধ কৰিছে, আৰু বৈধ কৰিছোঁ ফাই হিচাপে আল্লাহে তোমাক যি প্ৰদান কৰিছে সিহঁতৰ মাজৰ পৰা যিসকল তোমাৰ মালিকাধীন হৈছে। গতিকে চাওক, পত্নীক, মোহৰ দিয়া পত্নীক নবীৰ ক্ষেত্ৰত বৈধ কৰাৰ উপৰিও ফাই হিচাপে, ফাইটো ইয়াত কোনো অনুবাদ কৰা নাই, অৰ্থাৎ এই ফাই হিচাপে যিসকল মহিলাৰ কথা কৈছে, পত্নীৰ উপৰিও আনৰ বিষয়ে ডেফিনেটলি ক'ব লাগিব, 1 নম্বৰত পত্নীৰ বিষয়ে ক'লে। গতিকে ফাই হিচাপে আল্লাহে যি দিছে তেওঁলোকৰ মাজৰ পৰা যাক চিলেক্ট কৰিছে আল্লাহে নবীৰ ক্ষেত্ৰত বৈধ কৰা বুলি কৈছে। মালিকাধীন, মা মালাকাত আইমানুকুম শব্দ আহিছে ইয়াত। কিন্তু আৰু বিবাহৰ বাবে বৈধ কৰিছোঁ, খুব ধীৰ সুস্থিৰে চাওক কি কথা, কেনে অনুবাদ কৰিছে নবীৰ ক্ষেত্ৰত। আৰু বিবাহৰ বাবে
বৈধ কৰিছোঁ তোমাৰ দদাই বৰপায়েৰ জীয়েকহঁতক। চাওক, দদায়েক বৰপায়েকৰ জীয়েক জানো নিজৰ ভনীয়েক নহয়? জেঠাই পেহীৰ জীয়েকহঁতক চাওক, নিজৰ ব্লাড ৰিলেশ্যনৰ ভনীয়েকক ভুৱা অনুবাদেৰে নবীৰ ক্ষেত্ৰত বিবাহৰ বাবে বৈধ কৰা বুলি কেনে অনুবাদ কৰিছে? এনেধৰণৰ অনুবাদে ইছলামৰ সমালোচকসকলক প্ৰকৃততে সাৰ পানীৰ যোগান ধৰিছে নে নাই আপোনালোকে চিন্তা কৰিব। তোমাৰ জেঠাই মাহীৰ জীয়েকসকল যিসকলে তোমাৰ লগত হিজৰত কৰিছে, লগতে এনেকুৱাও মুমিন নাৰীসকলকো বিবাহৰ বাবে বৈধ কৰিছোঁ যিয়ে নবীৰ বাবে নিজকে সমৰ্পণ কৰে। কি বুজি পাইছে? যিয়ে নবীৰ বাবে নিজক সমৰ্পণ কৰে। এই সমৰ্পণ কি? ফিজিকেল সমৰ্পণ নে চকুৱে চকুৱে সমৰ্পণ নে মুখেৰে কথা কৈ প্ৰেমালাপ কৰা সমৰ্পণ? এই কথাবোৰ আমি ভাবিব লাগিব। নবীৰ ক্ষেত্ৰত অনা গৈছে, সেইবাবে ই অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে আমি চিন্তা কৰিবৰ বাবে। গতিকে কৈছে, যিয়ে নবীৰ বাবে নিজকে সমৰ্পণ কৰে, যদি নবীয়ে তেওঁক বিয়া কৰিব বিচাৰে, 100% ফ্ৰী উইল, নবীক যিকোনো ধৰণৰ মহিলাকে পাৰ্মিশ্যন দি দিলে। কি আমাৰ নবী এনেধৰণৰ জিন্সী আমল, ফিজিকেল ৰিলেশ্যন কৰিবৰ কাৰণেই কি আল্লাহে পঠাইছে নেকি, যে ইমান ফ্ৰীডম দিছে? বাই ভনীৰ কোনো হিচাপ নোহোৱা কৰি দিলে অনুবাদে। এই বিধান বিশেষকৈ তোমাৰ বাবে। চাওক, নবীৰ মান সন্মান ক'ত কি পৰ্যায়লৈ লৈ গৈছে। তোমাৰ বাবে আন মুমিনসকলৰ বাবে নহয়, যাতে তোমাৰ কোনো অসুবিধা নহয়। কি অসুবিধাৰ কথা ক'লে? তেওঁ ইমান সোপা মহিলাৰ সৈতে যদি শাৰীৰিক সম্পৰ্ক কৰিব নোৱাৰে, তেতিয়া কি নবীৰ অসুবিধা হ'ব নেকি? তেখেতৰ কি বায়'লজিকেল নিডছ পূৰ্ণ নহ'ব নেকি? আমি স্পষ্টকৈ পাতিব লাগিব। অনুবাদ তেনেধৰণৰ আহিছে, যাতে তোমাৰ কোনো অসুবিধা নাই। সৰ্বসাধাৰণ মুমিনসকলৰ বাবে তেওঁলোকৰ স্ত্ৰী, মন কৰিব, কমন মুমিনসকলৰ বাবে তেওঁলোকৰ স্ত্ৰী আৰু দাসীবিলাকৰ বিষয়ে আমি যি বিধি নিৰ্ধাৰণ কৰিছোঁ সেয়া আমাৰ জনা আছে। স্ত্ৰী আৰু দাসীৰ ক্ষেত্ৰত আমি ইতিমধ্যে দেখুৱালোঁ, ফিজিকেল ৰিলেশ্যনৰ পাৰ্মিশ্যন দিছে, সফল মুমিন বুলি কৈছে। আৰু আল্লাহ ক্ষমাশীল আৰু পৰম দয়ালু। গতিকে প্ৰিয় দৰ্শকবৃন্দ, কোৰাণৰ এনেধৰণৰ অনুবাদ কোনোবা বিবেকবান লোকে যদি ভাল ধৰণে পঢ়ে, এজন নবীৰ চাৰিত্ৰিক দিশৰ ওপৰত কেনেধৰণৰ অপমানসূচক ইয়াক অনুবাদ কৰা গৈছে। ইনশাআল্লাহ আমি ক্ৰমান্বয়ে ইয়াৰ প্ৰকৃত অনুবাদ লৈ লাহে ধীৰে আমি আপোনালোকৰ মাজলৈ আহিম। আজি আমি স্পষ্ট কৰিছোঁ, আইমান শব্দই য'ত শপত দেখুৱাই আছে, প্ৰমিছ দেখুৱাই আছে, তাক টেম্পাৰিং কৰি দাসীলৈ লৈ গুচি গ'ল, যিহেতু মানৱ সংকলিত কথা বতৰাসমূহ প্ৰমাণ কৰিব লাগে। এতিয়া কথা হৈছে প্ৰিয় দৰ্শকবৃন্দ, মা মালাকাত আইমানুকুম শব্দ একেবাৰে সহজ। ই ডিপেণ্ড কৰিব, প্ৰসংগৰ ওপৰত ডিপেণ্ড কৰিব। মা মালাকাত, যিসকল অধিকাৰভুক্ত, পাৱাৰ আছে, এখন ঘৰৰ পুৰুষ পিতৃজনৰ বাবে তেওঁৰ পত্নীৰ পৰা আদি কৰি তেওঁৰ ল'ৰা ছোৱালীৰ সকলো নাতি নাতিনীও যদি থাকে, এই সকলোবোৰৰ দায়িত্ব পুৰুষ পিতৃজনৰ ওপৰত থাকে। গতিকে এনে ক্ষেত্ৰত পুৰুষজনৰ বাবে এনেধৰণৰ পত্নী সন্তান সন্ততিসকল হ'ব মা মালাকাত আইমানুকুম। যিহেতু এই লোকসকল তেওঁৰ দায়বদ্ধ হৈ থাকিব। পিতৃ অংগীকাৰ প্ৰমিজ নকৰিলেও এইটো এটা সাধাৰণ কথা যে তেওঁৰ দায়িত্বত থাকিব পিতৃ। ঠিক তেনেধৰণে এজন শিক্ষকৰ বাবে তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত মা মালাকাত আইমানুকুম যেতিয়া ক'ব, তেতিয়া ছাত্ৰ ছাত্ৰীসকলক বুজাব শিক্ষকজনৰ বাবে। গতিকে মা মালাকাত আইমানুকুম শব্দই প্ৰকৃততে প্ৰসংগৰ ওপৰত ডিপেণ্ড কৰে। ই কোনো এটি পাৰ্মানেণ্ট ষ্টেট ই কেতিয়াও নুবুজায়। গতিকে আমি যি 14টি আয়াত আপোনালোকৰ মাজত দাঙি ধৰিলোঁ, য'ত মা মালাকাত আইমানুকুম ব্যৱহৃত হৈছে, ইয়াৰ প্ৰতিটোৰে প্ৰসংগ পৃথক পৃথক। গতিকে প্ৰত্যেকতে ইয়াৰ মা মালাকাত আইমানুকুম ই শব্দই
কেনেধৰণৰ অৰ্থ প্ৰকাশ কৰিব আমি এটিকৈ আয়াতৰ প্ৰসংগ কণ্টেক্সট আমি চাই আমি তাৰ পৰা বুজিব লাগিব। আমি মা মালাকাত আইমানুকুমে প্ৰকৃততে কি বুজাই আছে? আইমানুকুম যে দাসীসকলেই কেৱল দাসীসকল। প্ৰথম কথা, ইছলামত দাস দাসীৰ কোনো অনুমোদন কোৰাণ মজিদে দিয়া নাই। ইয়াক ধৰ্মীয় গ্ৰন্থৰ সত্যতা স্থাপন কৰিবৰ বাবেই প্ৰকৃততে এনেধৰণৰ টেম্পাৰিং কৰি এনে এক অৱস্থালৈ লৈ গ'ল যে মুমিনসকলক তেওঁলোকৰ নিজৰ স্ত্ৰীৰ বাহিৰেও তেওঁৰ অধিকাৰভুক্ত নাৰীৰ লগতো ফিজিকেল ৰিলেশ্যন কৰাৰ এটি অনুমোদন দিয়াৰ তথ্য আমি আপোনালোকক দেখুৱালোঁ। নবীৰ ক্ষেত্ৰতো গোটেই পৃথিৱীখনেই ফ্ৰী কৰি দিছে। গতিকে কথা এনে নহয়, প্ৰসংগৰ ওপৰত ডিপেণ্ড কৰিব যে কি বিষয়ৰ চৰ্চা হৈ আছে, সেই বিষয়ৰ ওপৰত ডিপেণ্ড কৰিয়ে মা মালাকাত আইমানুকুমে কেনেধৰণৰ অৰ্থ প্ৰকাশ কৰিছে। আমি মাৰ অৰ্থ আপোনালোকৰ আগত দাঙি ধৰিলোঁ, মালাকাত অৰ্থ দাঙি ধৰিলোঁ, আইমান শব্দৰ অৰ্থ দাঙি ধৰিলোঁ। গতিকে ই কোনো ইমান এটি ৰকেট ছায়েন্সৰ দৰে মানে নুবুজা টান বিষয় নহয়, সহজ বিষয়। কিন্তু এনেধৰণৰ ভুৱা অনুবাদ, মানৱ সংকলিত আমি যি জ্ঞান লৈছোঁ সেইবোৰ পৰিহাৰ কৰি বিশুদ্ধ মনেৰে আমি আল্লাহৰ কিতাবক যথাযথ মৰ্যাদা সহকাৰে আমি ইয়াক অধ্যয়ন কৰি আমি বুজাৰ চেষ্টা কৰিলে ইনশাআল্লাহ আল্লাহ সুবহানাহু তাআলাই আমাক এনেধৰণৰ বুজবোৰ দিব। আমি ইতিমধ্যে 2-4টিমান এক্সাম্পল দেখুৱাইছোঁ আৰু আমি কৈছোঁ মা মালাকাত আইমানুকুম প্ৰকৃততে প্ৰসংগৰ ওপৰতহে ডিপেণ্ড কৰিব যে কাক অধিকাৰভুক্ত কোন। আজি ছাত্ৰ ছাত্ৰীসকল যেনেধৰণে শিক্ষকৰ বাবে অধিকাৰৰ আওতাত থাকে, পিতৃজনৰ বাবে তেওঁৰ বাকী পৰিয়ালৰ লোকসকল অধিকাৰৰ আওতাত থাকে আৰু তেওঁলোক প্ৰকৃততে অংগীকাৰবদ্ধই হৈ আছে। এজন শিক্ষকৰ নৈতিক দায়িত্ব তেওঁৰ ল'ৰা ছোৱালীখিনিক উপযুক্ত শিক্ষা দান কৰা। গতিকে অংগীকাৰবদ্ধ হৈ আছে। পুৰুষজনৰ অংগীকাৰবদ্ধ, তেওঁ নিজৰ পৰিয়ালৰ লোকসকলক ভৰণ পোষণৰ দায়িত্ব নিশ্চিতভাৱে ল'ব লাগিব। গতিকে মা মালাকাত আইমানুকুমে এনেধৰণে প্ৰসংগৰ ওপৰত ভিত্তি কৰিহে ইয়াৰ অৰ্থ বহন কৰিব। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে আমি কিছু তথ্য আপোনালোকক দেখুৱালোঁ যে ইয়াৰ অৰ্থ মা মালাকাত আইমানুকুম এই 14টি আয়াততে ইয়াক কেৱল অধিকাৰভুক্ত দাসী বুলি কৰি লৈ গোটেই বিষয়বস্তুৰ এক নিকৃষ্ট অৱস্থালৈ লৈ গৈছে, যাক আমি নিশ্চিতভাৱে চিন্তা চৰ্চা কৰিব লাগিব। প্ৰিয় দৰ্শকবৃন্দ, ইয়াৰ সত্য কথা বতৰাসমূহ আমি সমাজৰ মাজত প্ৰচাৰ কৰিব লাগিব, যাতে যিসকলৰ এনে আয়াতৰ প্ৰতি ভুল ধাৰণা আছে তেওঁলোকেও যাতে সত্যটোৰ ওপৰত চিন্তা চৰ্চা কৰে। আল্লাহে নাজিল কৰা কোৰাণ মজিদ যাতে কোনো মানুহৰ দ্বাৰা কেতিয়াও সমালোচিত হ'ব লগা নহয়। আমিয়েই প্ৰকৃততে এনেধৰণৰ অনুবাদৰ দ্বাৰা আমি সাৰ পানীৰ যোগান ধৰিছোঁ যে ইয়াক আজি বহুতো লোকে সমালোচনা কৰিছে। কিন্তু ইমান এখন নবেল কিতাপ, ৰিভিল হোৱা কিতাপ, ইমান সুন্দৰ কিতাপ, ইয়াক কোনো এটি শব্দও প্ৰকৃততে কোনো বিবেকবান মানুহৰ বাবে কেতিয়াও সমালোচনা কৰিবই নোৱাৰে। কিন্তু আমাৰ দুখ, আমি ইয়াৰ ভুল তথ্য কিছুমান মানুহৰ মাজত দাঙি ধৰি আজি ইছলাম ধৰ্মাৱলম্বী লোক গোটেই পৃথিৱীতে লাঞ্ছিত, বঞ্চিত তথা চৰ্চিত হ'বলৈ আমিয়ে প্ৰকৃততে তেওঁলোকক সাৰ পানীৰ যোগান ধৰিছোঁ। আমি চেষ্টা কৰিলোঁ প্ৰিয় দৰ্শকবৃন্দ, এটি খুব ভলেটাইল বিষয়ৰ মূল কিছু বিষয় আপোনালোকৰ আগত দাঙি ধৰিবৰ বাবে। আশা ৰাখিম ইনশাআল্লাহ বিষয়বস্তুৰ গুৰুত্ব উপলব্ধি কৰি আপোনালোকে প্ৰত্যেকে এইটো সকলোৰে নৈতিক দায়িত্ব, কোৰাণ আমি বুজিব লাগিব, কোৰাণ মানিব লাগিব, কোৰাণ অনুসৰি চলিব লাগিব, যদিহে আমি পৰকালৰ ওপৰত বিশ্বাসী, অদৃশ্যৰ ওপৰত আমি বিশ্বাসী। আলহামদুলিল্লাহ ৰাব্বি আউযু বিকা মিন হামাজাতি শায়াতিন ওয়া আউযু বিকা রাব্বি আন ইয়াহদুরুন। রব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না আর-রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।